going to discuss a new topic, a new experiment, that is Hershey and Chase experiment, DNA as a genetic material. So in my previous video, I discussed an experiment which was done by Griffiths. Okay, so more previous video কি কৰা হৈছিল আমি যোনটো গ্ৰিফিথৰ এক্সপেৰিমেন্ট মানে কি কৰিছিল গ্ৰিফিথে এটা এক্সপেৰিমেন্ট কৰিছিল যে ডিএনএ টো কি আমাৰ জেনেটিক মেটেৰিয়েল হয় না সো এটো মই প্ৰিভিয়াস ভিডিওত আলোচনা কৰিছো মই ভাবো তোমালোক সকলোৱে দেখিছা এটো আৰু হয়তো বুজিও পাইছা সবা তাতে এটা কথা আছিল কি যে গ্ৰিফিথে কিন্তু এটো কনক্লুড কৰিব নাছিল যে ডিএনএ টোৱে হৈছে কি আমাৰ জেনেটিক মেটেৰিয়েল ওকে কিন্তু এটো কি কৰিছিল পিছত আফটাৰ হিজ এক্সপেৰিমেন্ট আফটাৰ 16 ইয়ার্স লেটাৰ এবাৰে ম্যাকলিওড এন্ড ম্যাককার্টি কি কৰিছিল এটো প্রুফ কৰিছিল হয়নে মানে বায়োকেমিক্যাল নেচাৰখিনি ষ্টাডি কৰি তেখেত তিনিজনে প্ৰুফ কৰিছিল যে ডিএনএ টো হৈছে কি জেনেটিক মেটেৰিয়েল ওকে সো হেতু অলপ মানে কি আছিল গ্ৰিফিথৰ এক্সপেৰিমেন্টত অলপ কনফিউজন আছিল কিন্তু প্ৰুফ কৰিব পৰা নাছিল কিন্তু আজি আমি যোনটো এক্সপেৰিমেন্ট কৰিম হেতু হৈছে কি হাৰ্শি এণ্ড চেজ এইটো এক্সপেৰিমেন্ট চালে তোমালোকৰ একেবাৰে ক্লিয়াৰ হৈ যাব যে ডিএনএ টোৱে অনলি মানে কি হয় আমাৰ জেনেটিক মেটেৰিয়েল হেতু এইটো এক্সপেৰিমেন্টৰ একেবাৰে ক্লিয়াৰ হৈ যাব সেটা আসাবাত মানে এক্সপেরিমেন্টটো বহুত ইজি হয় মানে মনোযোগেৰে চাবা তাতে সো হাৰ্শি আৰু চেজে গ্ৰিফিথৰ এক্সপেৰিমেন্টটো কিমান চনত হৈছিল গ্ৰিফিথৰ এক্সপেৰিমেন্টটো হৈছিল 1928 চনত 16 ইয়াৰ লেটাৰ 1944 ত এবাৰি ম্যাকলিওড আৰু ম্যাককাৰ্টি কি কৰিছিল এটো প্ৰুফ কৰিছিল যে ডিএনএ টো হৈছে জেনেটিক মেটেৰিয়েল হয়নে আৰু ইহঁতৰ ষ্টাডিৰ পিছত 1952 মানে কি কৰিছিল হাৰ্শি আৰু চেজে মানে এটা এক্সপেৰিমেন্ট কৰিছিল আৰু সেইটো এক্সপেৰিমেন্টক কি বুলি কয় হাৰ্শি এণ্ড চেজ এক্সপেৰিমেন্ট বুলি কোৱা হয় যাক আমি যেটো এক্সপেৰিমেন্ট হৈছে কি ডিএনএ এজ এ জেনেটিক মেটেৰিয়েল হিচাপে মানে কেনেকৈ প্ৰুফ কৰিব পাৰো তো তাৰ কাৰণে হতে কি কৰিছিল ইহঁতে কি লৈছিল আমাৰ ব্যাকটেৰিয়াফাজ লৈছিল ব্যাকটেৰিয়াফাজ আমি জানো যে ব্যাকটেৰিয়াফাজটো কি হয় মানে যিবিলাক ভাইৰাছে ব্যাকটেৰিয়াক মানে ইনফেক্ট কৰে সেই ভাইৰাছবিলাক কি বুলি কোৱা হয় ব্যাকটেৰিয়াফাজ বুলি কোৱা হয় শর্টলি আমি কি কব পাৰো T2 ফাজ কব পাৰো আৰু আমি ইয়াতে T2 ফাজ হিচাপে মানে গোটে ডিসকাশনত T2 ফাজ হিচাপে আমি কম ওকে নেক্সট কি আছে এসেৰিয়াছিয়া কোলি এইটো হল এটা ব্যাকটেৰিয়া ইয়াক আমি শর্টলি কব পাৰো ই কোলি তোমালোকে সকলোৱে হয়তো নামটো শুনিছাই ব্যাকটেৰিয়া ই কোলি নামৰ এটা ব্যাকটেৰিয়া আছে ইয়াতে এটা প্ৰশ্ন আহিব পাৰে যে ইয়াতে ই কোলি ব্যাকটেৰিয়াটো কিয় ললে সো তে ই কোলি ব্যাকটেৰিয়াটো এটো মানে কি কৰা হৈছে ৰিসোর্স হিচাপে মানে যিকোনো এক্সপেৰিমেন্টত এটো ইউজ কৰা হয় কাৰণ ইয়াক মানে কালচাৰ কৰাটো বহুত ইজি হয় আৰু বহুত এভেইলেবল হয় মানে ইজি হয় যাৰ কাৰণে ই কোলি ব্যাকটেৰিয়াটো লৈছিল মানে আৰু কি লৈছিল T2 ফাজ ভাইৰাছ লৈছিল এই দুটা লৈ মানে কি কৰিছিল হতে এক্সপেৰিমেন্ট কৰিছিল আমি কি কৰো যে ব্যাকটেৰিয়া ফাজ হৈছে কি ভাইৰাছ বিলাকে যিবিলাক ব্যাকটেৰিয়াক ইনফেক্ট কৰে সেইবিলাকক কি বুলি কোৱা হয় ব্যাকটেৰিয়া ফাজ বুলি কোৱা হয় সো ইয়াতে এটো হৈছে আমাৰ ব্যাকটেৰিয়া আৰু এটো হৈছে ভাইৰাছ মানে ব্যাকটেৰিয়া ফাজ ই মানে কি কৰিব ইয়াক এটাক কৰিব এবাৰ চাবা আমি ব্যাকটেৰিয়া ফাজৰ ষ্টাডি অলৰেডি আমাৰ ইন মাই প্ৰিভিয়াস ভিডিও ইন মাই প্ৰিভিয়াস ক্লাস বায়োলজিক্যাল ক্লাসিফিকেশন অলৰেডি ব্যাকটেৰিয়া ফাজৰ ষ্ট্ৰাকচাৰৰ বিষয়ে তোমালোকক কোৱা হৈছে আৰু তোমালোক সকলোৱে জানা সো ব্যাকটেৰিয়া ফাজৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা আছে এনেকুৱা আছে মানে সিম্পললি আকি এটো আছে আমাৰ টেল আৰু এটো আছে আমাৰ এটো আছে পেট ৰিজন এটো আছে টেল ৰিজন ইহঁতৰ ভিতৰত কি আছে আমাৰ ডিএনএ টো আছে মানে ডিএনএ আৰু ইহঁতৰ যিখিনি বাহিৰৰ যিখিনি কোড এতিয়া হেড পৰ্চনত কয়টো যিখিনি কেপচিড বুলি কৈছিলো আমি আৰু এটো টেল আছে যিখিনি টেল ফাইবাৰ আছে মানে এটো আছে টেল এটো আছে টেল ফাইবাৰ এই গোটেইখিনিতে কি থাকে প্ৰটিন থাকে প্ৰটিন এতিয়া যদি তোমালোকে চাব যোৱা মানে ফাজ ব্যাকটেৰিয়া ফাজ ভাইৰাছৰ মানে T2 ফাজত কি থাকে আমাৰ প্ৰটিন আৰু ডিএনএ থাকে ইয়াৰ বাহিৰে আৰু একো নাথাকে এইটো সো এইটোৰ কাৰণে এক্সপেৰিমেন্ট কৰাৰ কাৰণে ফাৰ্ষ্ট হাৰ্শি আৰু চেজে কি কৰিছিল যে আৰু ইয়াৰ যেটো ৰিপ্ৰডাকচনৰ মোড এইটো কেনেকৈ হয় চাবা ইহঁতে সাপোজ এইটো আমাৰ কি এটা ব্যাকটেৰিয়া ওকে এটা এটা ব্যাকটেৰিয়া হ'ল সো এইটো হ'ল কি আমাৰ ফাজ ভাইৰাছে ইয়াৰ ওপৰত যেতিয়া মানে এটাক কৰিব মানে ইহঁতে ৰিপ্ৰডাকচন কৰিব সো ইহঁতৰ ভিতৰত যিখিনি ডিএনএ আছে সো এটো আমি জানো ভাইৰাছ বিলাকে কি কৰে ইহঁতে তো বাহিৰত যেতিয়া থাকে ইহঁতে তো ৰিপ্ৰডাকচন কৰিব নোৱাৰে না সো ইয়াতে যেতিয়া এটা হোষ্ট অৰ্গানিজমৰ ভিতৰত যায়
সো সিহঁতৰ ভিতৰৰ সেল বিলাকত ইহঁতে কি কৰে নিজৰ যিখিনি জেনেটিক মেটেৰিয়েল সেইখিনি মানে ইনজেক্ট কৰি বা ট্ৰান্সফাৰ কৰি তাৰ ভিতৰত ইহঁতৰ মানে কি কৰে ৰিপ্ৰডাকশনখিনি কৰে সো ইয়াৰ ভিতৰত কি হ'ব বহুতো ফাজ ভাইৰাছৰ সৃষ্টি হ'ব বহুতো ফাজ ভাইৰাছৰ সৃষ্টি হ'ব সবা এনেকুৱা এইবিলাক হৈছে কি ভাইৰাছ বহুত কেইটা ফাজ ভাইৰাছৰ সৃষ্টি হ'ব ওকে সো এই ফাজ ভাইৰাছ বিলাকে কি কৰিব তাৰপিছত এইটো মানে যিটো বেক্টেৰিয়া দেহ এইটো লাইসিস কৰি মানে ভাঙি পেলাই ইহঁতে কি কৰিব বাহিৰত উলিয়াই যাব তো এনেকুৱাকে ইহঁতে কি কৰে ৰিপ্ৰডাকশন কৰে মানে এটা বেক্টেৰিয়াৰ ওপৰত ফাজ ভাইৰাছ বিলাকে কেনেকুৱাকে ৰিপ্ৰডাকশন কৰে চালাইখিনি না সো এইটো কথা প্ৰুভ কৰাৰ কাৰণে হাৰ্শি আৰু চেজে ফাৰ্স্ট এক্সপেৰিমেন্টত কি কৰিলে ফাৰ্স্ট এক্সপেৰিমেন্ট সাপোজ এক্সপেৰিমেন্টত কি কৰিলে দুটা কালচাৰ মিডিয়াম কৰিলে যে এইটোৰ কাৰণে ইহঁতে কি কৰিলে P32 ৰেডিঅ'এক্টিভ আইসোটোপ ললে আৰু এফালে এটা ললে কি S35 ৰেডিঅ'এক্টিভ আইসোটোপ ললে ঠিক আছে এটো ললে কিহৰ কাৰণে এতিয়া চাবা যে আমাৰ ডিএনএ কি থাকে ফসফরাস থাকে সকলে জানো যে ডিএনএ ফসফরাস থাকে আৰু প্ৰটিনত কি থাকে সালফাৰ থাকে কাৰণ কি আমি কোৱা আছে যে ফাজ ভাইৰাছ বেক্টেৰিয়া আমাৰ কি থাকে ডিএনএ আৰু প্ৰটিন থাকে সো যেতিয়া ফাজ বেক্টেৰিয়াই মানে ইকলি বেক্টেৰিয়াৰ ওপৰত যাই সিহঁতে ৰিপ্ৰডাকশন কৰিব সো সিহঁতৰ পৰা যিখিনি অপত্য মানে ফাজ ভাইৰাছৰ সৃষ্টি হ'ব সিহঁতৰ জেনেটিক মেটেৰিয়েল কি হ'ব ডিএনএ যাব না প্ৰটিন সেইটো কথা প্ৰুভ কৰাৰ কাৰণে কি এক্সপেৰিমেন্ট কৰিছিল ন সো ইহঁতে কি কৰিলে যে ইয়াতে সেই কাৰণে কি কৰিলে প্ৰটিনত আমাৰ সালফাৰ থাকে যাৰ কাৰণে কি কৰিলে মানে 35 যুক্ত সালফাৰ ৰেডিঅ' আইসোটোপ এটা ললে আৰু এইফালে কি কৰিলে আমাৰ প্ৰটিনত যেহেতু ফসফরাস থাকে যাৰ কাৰণে কি কৰিলে P32 যুক্ত এটা মানে ৰেডিঅ' আইসোটোপ ললে সো লৈ কি কৰিলে এবাৰ সাপোজ এটা এটা আমাৰ বেক্টেৰিয়া ইকোলাই বেক্টেৰিয়া ইয়াতে কি কৰিলে মানে এটো কালচাৰ কৰিলে এইখিনি কালচাৰ কৰিব এবাৰ এনেকুৱা চাবা কালচাৰ কৰিলে তো এইটোৰ ভিতৰত যিখিনি জেনেটিক মেটেৰিয়েল আছে এইটো ভিতৰত যাব এবাৰ যাই ইহঁতৰ ভিতৰত ইহঁতে কি কৰিব ৰিপ্ৰডাকশন কৰিব সো ইয়াতে ইহঁতে কি কৰিব বহুত কেইটা ফাজ ভাইৰাছৰ গঠন কৰিব এনেকুৱা গঠন কৰিব চাবা এনেকুৱাকে গঠন কৰিব তাৰপিছত যেহেতু আমি জানো যে কি হয় প্ৰটিনত সালফাৰ থাকে হয়নে প্ৰটিনত সালফাৰ থাকে আৰু ডিএনএ ফসফরাস থাকে সো P32 যুক্ত যিখিনি ৰেডিঅ' আইসোটোপৰ জৰিয়তে ইয়াতো কালচাৰ কৰা হ'ল ইহঁতকো কালচাৰ কৰোৱা মানে P32 যুক্ত ভাইৰাছ ফৰ্ম কৰাৰ কাৰণে ন সো যেহেতু P2 আমাৰ কি আছে ফসফরাস এটো ডিএনএ থাকে গতিকে এই যে এই নতুনকে যিখিনি আমাৰ ফাজ ভাইৰাছ সৃষ্টি হ'ল ইহঁতৰ কি হ'ল P32 এ মানে ডিএনএ যুক্ত কি হল আমাৰ ফাজ ভাইৰাছ আমাৰ গঠন হ'ল আৰু এইফালে কি হ'ব এইখিনি লিখি থাকিব আমাৰ S35 যুক্ত S35 যুক্ত আমাৰ কি হ'ব S35 যুক্ত মানে ইয়াতে এটো প্ৰটিন যুক্ত S35 ইয়াতে আমাৰ S35 থাকিবই সো ইয়াতে কি হ'ব আমাৰ প্ৰটিন যুক্ত ফাজ ভাইৰাছ আমাৰ গঠন হ'ব সো ডিফাৰেন্সটো ইয়াৰ পৰা গম পালা ন ডিফাৰেন্সটো ইয়াৰ পৰা আমাৰ গম পোৱা যায় যেহেতু কি কৰিলে ফাৰ্স্ট এক্সপেৰিমেন্টত ইহঁতে কি কৰিলে যে আমাৰ P32 যেহেতু ফসফরাস আমাৰ ডিএনএ থাকে সো এখানে P32 ৰেডিঅ'এক্টিভ আইসোটোপ লোৱা হ'ল ইয়াতে আৰু সেইখিনি দি আমাৰ এইটো ইকলি বেক্টেৰিয়া কি কৰা হ'ল কালচাৰ কৰা হ'ল সো ইহঁতৰ পৰা যিখিনি নতুনকৈ আমাৰ যিখিনি ফাজ ভাইৰাছৰ গঠন হ'ল সেইখিনি কি হ'ল আমাৰ ডিএনএ যুক্ত ফাজ ভাইৰাছ হ'ল আকৌ সিমিলাৰলি S35 যুক্ত ৰেডিঅ'এক্টিভ আইসোটোপ লোৱা হ'ল ৰেডিঅ'এক্টিভ আইসোটোপ লোৱা হ'ল আৰু ইহঁতৰ পৰা যিখিনি নতুনকৈ ফাজ ভাইৰাছৰ গঠন হ'ল সেই ফাজ ভাইৰাছখিনি আমাৰ কি হ'ল প্ৰটিন যুক্ত হ'ল প্ৰটিন যুক্ত ফাজ ভাইৰাছ আমাৰ গঠন হ'ল ঠিক আছে ইয়াতে যেহেতু সালফাৰটো ক'ত থাকে আমাৰ প্ৰটিনত থাকে সালফাৰটো আমাৰ ডিএনএত নাথাকে ন সো সেইকাৰণে কি হ'ল ইয়াতে আমাৰ প্ৰটিন যুক্ত হ'ল
সো ডিফারেন্সখিনি কিন্তু মনত ৰাখিবা হা সো এইটো হ'ল আমাৰ ফাৰ্ষ্ট এক্সপেৰিমেন্ট কৰি তাৰ পিছত এবাৰ কি কৰিলে এবাৰ এই প্ৰটিনযুক্ত আৰু সালফাৰ মানে এইখিনি আছে আমাৰ ডিএনএ যুক্ত এইখিনি আমাৰ প্ৰটিনযুক্ত না সো এইখিনি যে আমাৰ ভাইৰাছ গঠন হ'ল ইয়াৰ জৰিয়তে কি কৰা হ'ব এবাৰ আমাৰ ইকলাই ব্যাকটেৰিয়াক মানে কি কৰা হ'ব মানে এটাক কৰা হ'ব সো এবাৰ তাৰমানে আমি তেতিয়া বুজি পাম যে কোনটো আমাৰ জেনেটিক মেটেৰিয়েল সো ইহঁতৰ যিখিনি নতুন অপত্য জীৱৰ সৃষ্টি হ'ব সেইখিনিত মানে জেনেটিক মেটেৰিয়েল কি থাকে ইয়াৰ নেক্সট হেৰিত আমি চাম এবাৰ চাবা সেকেন্ড এক্সপেৰিমেন্টত কি কৰিলে হাৰ্শি আৰু চেইজে সো এই ইকলাই ব্যাকটেৰিয়া কি কৰিলে এবাৰ ডিএনএ যুক্ত আৰু প্ৰটিনযুক্ত যিখিনি ফাষ্ট ভাইৰাছ আছিল সেই ফাষ্ট ভাইৰাছৰ জৰিয়তে মানে কি কৰিলে ইহঁতক এটেক কৰিলে কৰাৰ লগে লগে ইহঁতৰ ভিতৰত যিখিনি ডিএনএ আছিল জেনেটিক মেটেৰিয়েল আছিল এইটোতো জেনেটিক মেটেৰিয়েল ডিএনএ থাকিবই কিন্তু ইহঁতৰ যোনটো মানে বাহিৰৰ সেট এইখিনি কি আছে আমাৰ একচুৱেলি এটা আমাৰ প্ৰটিনযুক্ত হয় তো ইয়াৰ পৰা কি হ'ব জেনেটিক মেটেৰিয়েলখিনি ইহঁতৰ ভিতৰত সোমাই যাব জেনেটিক মেটেৰিয়েল ভিতৰত সোমাই যোৱাৰ পিছত এবাৰ কি কৰিব ইহঁতক মানে ছেপাৰেট কৰিব ইহঁতৰ যিটো প্ৰটিন আৱৰণ এই গোটেইখিনি প্ৰটিন আৱৰণ ন প্ৰটিন আৱৰণখিনি আমাৰ বেক্টেৰিয়াৰ পৰা ছেপাৰেট কৰি ইহঁতক এবাৰ কি কৰিব চেন্ট্ৰিফিউজ কৰিব সো চেন্ট্ৰিফিউজ কৰাৰ কাৰণে চেন্ট্ৰিফিউজ কৰিব সো এটা আমাৰ চেন্ট্ৰিফিউজৰ টেষ্টিং এইটো আমাৰ সো চেন্ট্ৰিফিউজৰ কাৰণে কি কৰিব এটা যেতিয়া চেন্ট্ৰিফিউজ কৰিব চাবা সো এটা কথা মনত ৰাখিবা যে এটা মানে কি আছে বেক্টেৰিয়া আৰু এইটো আছে আমাৰ ফাৰ্ষ্ট ভাইৰাছ আৰু এইটো আছে বেক্টেৰিয়া ইয়াতে ওয়েটটো কাৰ বেছি অবভিয়াছলি আমাৰ কি হ'ব বেক্টেৰিয়াৰ ওয়েটটো বেছি হ'ব সো বেক্টেৰিয়াৰ ওয়েটটো যেহেতু বেছি এইখিনি কি হ'ব আমাৰ মানে তলত আহি জমা হ'ব এইখিনি কি বুলি কোৱা হয় সেডিমেন্ট বুলি কোৱা হয় সেডিমেন্ট ঠিক আছে এইখিনি হ'ব কি আমাৰ সেডিমেন্ট আৰু ওপৰৰ এইখিনি কি বুলি কোৱা হ'ব এইখিনি কোৱা হ'ব সুপাৰনেটেন্ট এতিয়া চাবা যেহেতু ইয়াতে কি আছিল আমাৰ P32 আছিল আৰু ইয়াতে আমাৰ কি আছিল S35 আছিল এটো আছিল আমাৰ P32 এটো আছিল আমাৰ S35 32 যুক্ত T2 ফাৰ্ষ্ট ভাইৰাছে আক্ৰান্ত কৰা বেক্টেৰিয়াৰ গাত কি পালে এবাৰ এই বেক্টেৰিয়া বিলাকৰ গাত মানে কি পালে ডিএনএ বিলাকক পালে বুজি পাইছা যে P32 যুক্ত T2 ফাৰ্ষ্ট ভাইৰাছ বিলাকে যিবিলাক বেক্টেৰিয়া আক্ৰান্ত কৰিছে আৰু সেই বেক্টেৰিয়া বিলাকৰ পৰা সেই বেক্টেৰিয়াৰ দেহত যিবোৰ ফাৰ্ষ্ট ভাইৰাছ গঠন হৈছে সেইবিলাকৰ দেহত কি আছে আমাৰ P32 ৰে চিহ্নিত কৰা ডিএনএ বিলাক আছে কিন্তু এইফালে চাবা যে S35 যুক্ত যিখিনি আমাৰ T2 ফাৰ্ষ্ট আছে সেইখিনিয়ে যিখিনি বেক্টেৰিয়া আক্ৰান্ত কৰি নতুনকৈ ফাৰ্ষ্ট ভাইৰাছৰ গঠন কৰিছে সিহঁতৰ দেহত মানে S35 যুক্ত ডিএনএ পোৱা নগল ইহঁতৰ দেহত পোৱা নগল কিন্তু এইফালে ইহঁতৰ দেহত পোৱা গ'ল সো এইখিনিৰ পৰা এইটো বস্তুৱে প্ৰুফ হয় যে আৰু বেক্টেৰিয়াৰ যিখিনি বাহিৰৰ যিখিনি আৱৰণ বেক্টেৰিয়াৰ এইখিনি এই আৱৰণখিনি আমাৰ কি হয় সেডিমেন্টতে থাকি যায় সুপাৰনেটেন্টৰ মাজতেই থাকি যায় আৰু ইহঁতৰ দেহত মানে কি হ'ল আমাৰ S35 যুক্ত T2 ফাৰ্ষ্ট ভাইৰাছৰ যিখিনি আমাৰ প্ৰটিন কোড মানে বাহিৰৰ যিখিনি প্ৰটিন আৱৰণ এই প্ৰটিন আৱৰণখনত কি পাইছিল আমাৰ S35 টো পোৱা গৈছিল কিন্তু ইহঁতৰ ক্ষেত্ৰত আকৌ কি পোৱা নগ'ল যে আমাৰ P32 যুক্ত যিখিনি মানে T2 ফাৰ্ষ্ট ভাইৰাছ সেইখিনি কিন্তু আমাৰ ইয়াতে পোৱা নগৈছিল পোৱা যোৱা নাই ইয়াতে কিন্তু পোৱা যোৱা নাই সো এইখিনি পৰা আমাৰ এইটো বস্তুৱে প্ৰুফ কৰিব পাৰো যে এইটো কি আমাৰ P32 যুক্ত T2 ফাৰ্ষ্ট ভাইৰাছে কি কৰিলে যিখিনি ইহঁতৰ জেনেটিক মেটেৰিয়েল ডিএনএ আছিল সেই ইহঁতে বেক্টেৰিয়াটোক আক্ৰান্ত কৰি যিবিলাক নতুনকৈ ফাৰ্ষ্ট ভাইৰাছৰ সৃষ্টি কৰিলে সেই ফাৰ্ষ্ট ভাইৰাছৰ ভিতৰত কি হ'ল আমাৰ ডিএনএ বিলাক পোৱা গ'ল যাৰ কাৰণে সেডিমেন্ট অংগৰ পৰা ইহঁতে কি কৰিলে ৰেডিঅ এক্টিভিটি শ্ব' কৰিলে ইহঁতে আৰু ইহঁতৰ ক্ষেত্ৰত কি হ'ল
সুপাৰনেটেণ্টৰ পৰা ইহঁতে কি কৰিলে এই ৰেডিঅ' এক্টিভিটিটো শ্ব' কৰিলে তাৰমানে আমি এইটো বস্তুৱে প্ৰুফ কৰিব পাৰো যে ইহঁতৰ যিহেতু কি আছিল প্ৰটিন আছিল হয়নে ইহঁতৰ মানে কি আছিল S35 যুক্ত যিখিনি আমাৰ T2 ফসফৰাছ আছিল ইহঁতৰ কি আছিল প্ৰটিন আছিল ন প্ৰটিনে আৰু প্ৰটিনত কি আছিল সালফাৰ আছিল সো প্ৰটিনে ইহঁতৰ যিখিনি নতুনকে এই বেক্টেৰিয়াৰ মাজত যিখিনি আমাৰ ফসফৰাছৰ গঠন হ'ল ইহঁতৰ দেহত কি পোৱা নগ'ল আমাৰ প্ৰটিনটো পোৱা নগ'ল ডিএনএ তো থাকিব হেতু কিন্তু ইহঁতৰ ভিতৰত কি থাকিব লাগিছিল আমাৰ প্ৰটিনটো পাব লাগিছিল ন প্ৰটিনটো পোৱা নগ'ল তাৰ পৰা প্ৰুফ হ'ল যে আমাৰ প্ৰটিনটো জেনেটিক মেটেৰিয়েল নহয় আৰু এইফালে আমাৰ P32 যুক্ত যিখিনি T2 ফাজ ভাইৰাছে বেক্টেৰিয়াটো আক্ৰান্ত কৰি যিখিনি আমাৰ অপত্য ফাজৰ সৃষ্টি কৰিলে সেইখিনিৰ মাজত আমাৰ কি পোৱা গৈছিল মানে ডিএনএ পোৱা গৈছিল আৰু বাহিৰৰ যিখিনি প্ৰটিন আৱৰণে তাতে আমাৰ P32 টো পোৱা যোৱা নাছিল তো এইটোৰ পৰা আমি এইটো প্ৰমাণ কৰিব পাৰো যে ডিএনএ হৈছে কি আমাৰ একমাত্ৰ জেনেটিক মেটেৰিয়েল যিয়ে বংশগতিৰ নিৰ্ণায়ক পদাৰ্থখিনি এটা জেনেৰেশ্যনৰ পৰা আন এটা জেনেৰেশ্যনলৈ কঢ়িয়াই লৈ যাব পাৰে সো মই ভাবো তোমালোকৰ এইটো এক্সপেৰিমেন্টৰ পৰা এইটো কথা ক্লিয়াৰ হ'ল যে ডিএনএ ইজ দা অনলি জেনেটিক মেটেৰিয়েল অফ অল অৰ্গানিজমছ okay so thank you for watching the video and